নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ডিসেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে অসম আৰু মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি। বশিষ্ঠৰ পিলিংকাটাত অসমীয়া মহিলাক আক্ৰমণ। হাতে হাতে বাহ লাঠি লৈ ওলাই আহিছে লোক। পাহাৰৰ পৰা খদল বলে নামি আহিছে খাচিয়া দুৰ্বৃত্তৰ দল। একাংশ খাচিয়া জপিয়াই পৰিছে অসমীয়াৰ ওপৰত। ঘটনাত যুৱতীসহ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে। মেঘালয়ৰ এখন ফলকত দুৰ্বৃত্তই সানিছিল কলা ৰং। ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হয় উত্তেজনা। দীৰ্ঘদিনে সীমান্তৰ ভূমিক লৈ অঞ্চলটোত উত্তেজনা। অসমৰ ভূমি দখলৰ চেষ্টা আগ্ৰাসী খাচিয়াৰ। দুই ৰাজ্যৰ প্ৰশাসনৰ শান্তি চুক্তিয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ বৃদ্ধি পালে কণীৰ দাম। প্ৰতি কাৰ্টন কণীত বৃদ্ধি পালে ৩০০ৰ পৰা ৪০০ টকা পৰ্যন্ত। পূৰ্বৰ তুলনাত প্ৰতি প্লেট কণীৰ দাম বাঢ়িল ৩০ৰ পৰা ৪০ টকাকৈ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। আজিৰে পৰা 10 ডিচেম্বৰলৈকে লাভ কৰিব ৰেচনৰ সামগ্ৰী। 10 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন। অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালে লাভ কৰিব 35 কেজিলৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিজন সদস্যই পাব 5 কেজিকৈ চাউল। চাউলৰ লগতে 69 টকাত লাভ কৰিব মচুৰ দাইল। 38 টকাত চেনি, 10 টকাত নিমখো লাভ কৰিব হিতাধিকাৰীয়ে। সুলভ মূল্যৰ দোকানীলৈও কেইবাটাও নিৰ্দেশনা চৰকাৰৰ। অন্ন সেৱা দিনৰ প্ৰতিটো দিনাই দিনজোৰাকৈ খোলা ৰাখিব লাগিব দোকান। হিতাধিকাৰীক দিয়া সামগ্ৰীৰ বিপৰীতে দিব লাগিব ই-পছ মেচিনৰ ৰচিদ। দোকানীয়ে চাউল কাটি ৰাখিলে দিব পাৰিব অভিযোগ। অভিযোগ নম্বৰ হৈছে 180034536111। আজিৰ সন্ধিয়া পৰৱৰ্তী খবৰটো হৈছে হুজাইৰ যমুনামুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি কি মন্তব্য কৰিছে এই মুহূৰ্তত আমি শুনাই ল'বলৈ লৈছো, শুনক। ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, জিতু গোস্বামী জিন্দাবাদ। মামা এইটো লৈ লওক, মই লাষ্টত মামা জিন্দাবাদ, মামা লৈ লওক, একদম লৈ লওক। এতিয়া তহঁতি বাবা মনে মনে থাকিবি। মই তলত নামি যাম, কাগজখিনি আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালোকৰ মৰমৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, বাবুল বৰা কলিয়াবৰ জিলা বিজেপিৰ সভাপতি, মিৰাজ সাহাই প্ৰিন্সিপাল চিফ কমাৰ্চিয়েল মেনেজাৰ NF ৰেলৱে, মিষ্টাৰ MK সিং এডিশনাল ডিভিজনেল ৰেলৱে মেনেজাৰ লামডিং, মিষ্টাৰ জিতেন্দ্ৰ কুমাৰ সিং চিফ ইঞ্জিনিয়াৰ NF ৰেলৱে, ৰাজেশ মনলৈ চিফ ইঞ্জিনিয়াৰ কনষ্ট্ৰাকশ্যন ইণ্ডিয়ান ৰেলৱে, সুৰেশ বৰা ডাঙৰীয়া, স্বপ্না বনিয়া, ৰাতুল বৰা, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, SP-কে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, বৰহমপুৰ সমষ্টিৰ বাবে আৰু যমুনামুখৰ বাবে আজি এটা আনন্দৰ দিন। 2016 চনত হোজাই জিলাৰ যমুনামুখত নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল। 2019 চনৰ 23 তাৰিখে নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। NBCPL
তেওঁলোকে এই কাম হাতত লৈছিল 83 কোটি টকা ব্যয় কৰি এই অভাৰব্ৰিজখন নিৰ্মাণ কৰা হৈছে 951 মিটাৰ আৰু 7.5 মিটাৰ তাৰ ব্ৰেথ এই ৰেলৱে অভাৰব্ৰিজখন নিৰ্মাণৰ ফলত দবকা কামপুৰ যমুনামুখ ৰেলৱে ষ্টেচনৰ মাজত যাতায়াতৰ পথ সুন্দৰ হৈ পৰিব ইয়াৰ উপৰিও আজি আমি অত্যন্ত আনন্দৰ বিষয় যে বৰহমপুৰ হায়াৰ সেকেন্ডাৰী আৰু যমুনামুখ হায়াৰ সেকেন্ডাৰী স্কুলৰ নৱনিৰ্মিত ভৱনৰ নিৰ্মাণৰ কামো আজি আমি হাতত লৈছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ কামপুৰ যমুনামুখ এই গোটেই অঞ্চলটো কপিল পানীয়ে আমাক প্ৰত্যেক বছৰে কষ্ট দিয়ে বানপানী দিয়ে ৰাইজৰ খেতি মাটি নষ্ট হয় 2021 চনত যেতিয়া বহুত বানপানী হৈছিল মই নিজেও ৰেলেদি কামপুৰ ৰেলৱে ষ্টেচনলৈকে আহিছিল ৰাইজৰ ৰিলিফ ব্যৱস্থা চাবলৈ জিতু গোস্বামী ডাঙৰীয়াই আমাক কৈছিল যে যমুনামুখ আৰু বৰহমপুৰ সমষ্টি আমি বানমুক্ত কৰিব লাগে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আজি আপোনালোকক ইয়াতে 31 কোটি টকা দিছে 6টা ফ্লাড কন্ট্ৰোল স্কিম কৰিবৰ বাবে এই স্কিম কেটা হৈ গলে আমাৰ যমুনামুখত আৰু বৰহমপুৰত মথাউৰি নথকা অঞ্চল বকুলগুৰি যমুনামুখৰ পৰা আৰম্ভ কৰি হাতীগাঁও কপিলিকান প্ৰেমজান গোসাইগাঁও চাইবুক গাঁও পূব কায়ামাৰী বৰচুম ভিংগাঁও আদি সামৰি আৰু কপিলিনৰ সোঁপাৰে যমুনামুখৰ পৰা পটিয়া পামলৈ মুঠ 17.64 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে 26 কোটি টকা দিয়া হৈছে অৰ্থাৎ এই স্থানত আগতে মথাউৰি নাছিলে এতিয়া আমি ইয়াত নতুনকৈ মথাউৰি নিৰ্মাণ কৰি যোৱা বছৰতো আমি বৰহমপুৰ সমষ্টিত কেইবাখনো গাঁৱত কপিলী নদীৰ বাওঁপাৰে বৰহমপুৰ সমষ্টিৰ গাৰখুন্দা